আজি 23 জুনত পুৱা 10 বজাত ভাৰতীয় জনতা পাৰ্টিৰ ঠেলামৰা মণ্ডলৰ 152 নম্বৰ বুথৰ উদ্যোগত বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধিৰাই মাজুলী গাঁৱত ৰাষ্ট্ৰীয়তাবাদী নেতা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক তথা পথ প্ৰদৰ্শক ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু দিৱস বলিদান দিৱস হিচাপে পালন কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ ঠেলামৰা মণ্ডলৰ কাৰ্যনিৰ্বাহক সদস্য বালাকৃষ্ণ ফয়লৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিৰ ঠেলামৰা মণ্ডলৰ 152 নম্বৰ বুথৰ সভাপতি খৰ্গ চুব্বা, সম্পাদক চন্দ্ৰকান্ত ফয়েল, ভাৰতীয় জনতা যুৱ মৰ্চাৰ 152 নম্বৰ ধিৰাই মাজুলী বুথৰ সভাপতি দেৱৰাজ আলী, মহিলা মৰ্চাৰ ঠেলামৰা মণ্ডলৰ 152 নম্বৰ বুথৰ সম্পাদিকা সীতা দেৱী নেতৃত্বত আজি উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত বলিদান দিৱসৰ অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত শিক্ষক কুশালু কুশল, সমাজকৰ্মী চূড়ামণি ফয়েল, অৱসৰপ্ৰাপ্ত ভাৰতীয় সৈনিক ৰত্ন বাহাদুৰ লামাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ বিষয় বিষয়াসকল উপস্থিত থাকি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিকৰ নিৰ্দেশ মৰ্মে যি আমাক মণ্ডলক নিৰ্দেশ দিয়া হৈছিলে, মই মণ্ডলৰ এজন কাৰ্যকৰ্তা হিচাপে আমাৰ এই 152 নং বুথত শিক্ষাগুৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ যি মৃত্যুবাৰ্ষিকী পুণ্যতিথি সুন্দৰকৈ আমি এই কাৰ্যসূচীটো আমি পালন কৰিলোঁ আৰু আমি বিশেষকৈ ৰাইজক অৱগত কৰালোঁ যে শিক্ষাগুৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ যি অৱদান আছিল ভাৰতবৰ্ষত, সেই বিষয়ে মই ৰাইজক অৱগত কৰালোঁ। আমাৰ প্ৰাক্তন শিক্ষাগুৰু তথা বুথৰ সভাপতি, আমাৰ বৰিষ্ঠ সমাজসেৱক আৰু আই মাতৃসকল, দাদা ভাইসকল সকলোকে লৈ আজি এই পুণ্যতিথিখন আমি অংশগ্ৰহণ কৰিলোঁ আৰু সম্পন্ন কৰিলোঁ। আমাৰ ঠেলামাৰা মণ্ডল কমিটিৰ নিৰ্দেশ মৰ্মে সকলো বুথত ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদান দিৱস উপলক্ষে প্ৰত্যেক বুথত সভাখন আহ্বান কৰিবলৈ নিৰ্দেশ দিয়া মৰ্মে আমি 152 নং বুথ ধিৰাই মাজুলীত আজি শ্যামা প্ৰসাদ মুখাৰ্জীৰ বলিদানৰ পুণ্যতিথি আমি পালন কৰিলোঁ। গোটেই আমাৰ কাৰ্যকৰ্তা আৰু জ্যেষ্ঠ নাগৰিকসকল আই মাতৃৰ লগত লৈ আমি কাৰ্যখিনি সম্পন্ন কৰিলোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।